স্বাধীনতা দিৱসৰ দিনা বন্দে মাতৰম পৰিৱেশনৰ সময়ত কংগ্ৰেছ নেতাই কৰা আচৰণ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সংবাদমেল। কংগ্ৰেছ নেতৃত্বই স্বাধীনতা সংগ্ৰামী তথা ভাৰতবাসীক অপমান কৰাৰ অভিযোগ বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ৰ। বন্দে মাতৰম গীতক কংগ্ৰেছ দলে চূড়ান্তভাৱে অপমান কৰাৰ অভিযোগ ৰাজ্যিক বিজেপিৰ। বন্দে মাতৰম গীত পৰিৱেশনৰ সময়ত ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীয়ে অসৌজন্যমূলক আচৰণ কৰাৰ অভিযোগ কিশোৰ উপাধ্যায়ৰ। যে সোনিয়া গান্ধী ডাঙৰী আপোনালোকে চাওক কেনেকৈ বাধা দিছে, বন্দে মাতৰম গাবলৈ বাধা দিছে, খং কৰিছে, গালি কৰিছে। কিমান সিৰিয়াছ বিষয় হ'ব পাৰে। যি দলে নিজকে সেই আন্দোলন কৰা দলৰ উত্তৰসূৰী বুলি দাবী কৰা দলটোৱে আজি বন্দে মাতৰম গাবলৈ বাধা দিছে আৰু গোৱাৰ কাৰণে খং কৰিছে, গালি কৰিছে। ৰাহুল গান্ধীয়ে কি কৈছে যে এই নতুনকৈ মুছলিম লীগলৈ পৰ্যবেক্ষিত হোৱা দলটোৰ যুৱৰাজ কৈছে যে हम यहाँ বন্দে মাতৰম नहीं গাতে, আমি ইয়াত বন্দে মাতৰম নাগাওঁ। বন্দে মাতৰমক ৰাষ্ট্ৰীয় গীতক আৰু আমাৰ স্বাধীনতা সংগ্ৰামীসকলক যি অপমান কৰিলে তাৰ বাবে ৰাহুল গান্ধী, খাৰ্গে আৰু সোনিয়া গান্ধীয়ে ভাৰতীয় মানুহৰ সন্মুখত তেওঁলোকে ক্ষমা খুজিব লাগে। বাংলাদেশৰ নেশ্যনেল এন্থেম তেওঁলোকৰ সভাত গায়, সেই কংগ্ৰেছে আজি বন্দে মাতৰম গাব নোৱাৰা হৈ গ'ল। তেওঁলোকৰ তাত আজি বন্দে মাতৰম নচলা হৈ গ'ল, তেওঁলোকৰ গীত নহয় বুলি কোৱা হৈ গ'ল। আৰু যদি এই গীত নহয় তেতিয়াহ'লে এই দেশখনো তেওঁলোকৰ হ'ব নোৱাৰে। যাৰ বাবে জনগণমন নিজৰ হ'ব নোৱাৰে, যিসকলৰ কাৰণে বন্দে মাতৰম নিজৰ নহয় বুলি ক'ব পাৰে, সেইসকলৰ কাৰণে দেশো তেওঁলোকৰ হ'ব নোৱাৰে।